অচিৰে বিদ্যুৎ শক্তিৰে অসমত ৰেলৰ চকা ঘূৰিব আৰু অসমলৈ ৰেল আহিব বিদ্যুৎ শক্তিৰ জৰিয়তে। ইতিমধ্যে কাম যথেষ্ট ক্ষিপ্ৰগতিত আগবাঢ়িছে আৰু কামৰ আমি বুজ ল'ম, অগ্ৰগতিৰ বুজ ল'ম, শেহতীয়া কেনেকুৱা ধৰণৰ আপডেট আছে। ৰেলৱে ইলেক্ট্ৰিফিকেশ্যনৰ যি প্ৰজেক্ট ইতিমধ্যে উত্তৰ পূব সীমান্ত ৰেলৱে আগবঢ়াইছে আৰু কিমান দিনত সম্পূৰ্ণ হ'ব সবিশেষ আমি কথা পাতিম। উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য জনসম্পৰ্কী বিষয়া নিপেন ভট্টাচাৰ্য আমাৰ সৈতে আছে। স্বাগতম জনাইছোঁ। ইতিমধ্যে ৰেলৰ যি বৈদ্যুতিকৰণৰ যি প্ৰকল্প, যি অভিলাষী প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমি জানিব পাৰিছোঁ যে প্ৰকল্প সম্পূৰ্ণ হ'ব। ৰেলৰ ইতিমধ্যে চকা ঘূৰিব বৈদ্যুতিকৰণৰ জৰিয়তে, ৰেল অসমলৈ আহিব। সবিশেষ আমাক কি জনাব? হয়, এতিয়া ৰেলৱে ইলেক্ট্ৰিফিকেশ্যনৰ কথা ক'লে বা বিদ্যুৎ চালিত ট্ৰেইন অসমত ইতিমধ্যে চলাচল আৰম্ভ হৈছে। নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ আৰু ৰঙিয়াৰ পৰা কামাখ্যালৈ এইখিনি অঞ্চলত, অৰ্থাৎ নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ বিদ্যুৎ চালিত ইঞ্জিনেৰে ট্ৰেইন চলাচল কৰিছে। এইটো CRS ইনস্পেকশ্যনো হৈ গৈছে আৰু এতিয়া CRS ইনস্পেকশ্যনৰ পিছত আমাৰ এতিয়া মালবাহী ট্ৰেইন ৰঙিয়াৰ পৰা 2-এখন চলাচল আৰম্ভ হৈছে, অৰ্থাৎ এইটো নিউ বঙাইগাঁৱলৈ। কিন্তু নিউ বঙাইগাঁও আৰু শ্ৰীৰামপুৰৰ মাজত এই ছেকশ্যনটোৰ বৈদ্যুতিকৰণৰ কাম ক্ষিপ্ৰগতিত চলি আছে আৰু এই মাহৰ ভিতৰতে এই ছেকশ্যনটো CRS ইনস্পেকশ্যন হোৱাৰ কথা, প্ৰায় কাম সম্পূৰ্ণৰ পথত। আৰু এই মাহত যদি CRS ইনস্পেকশ্যন হৈ যায় এই ছেকশ্যনটোত, আৰু ইফালে যদি কামাখ্যাৰ পৰা গুৱাহাটীলৈ এই পথটি যদি আপোনাৰ CRS ইনস্পেকশ্যন হৈ যায়, তেতিয়াহ'লে গুৱাহাটীৰ পৰা দেশৰ অন্যান্য ঠাইলৈ বৈদ্যুতিক ইঞ্জিন চলাচল আৰম্ভ হ'ব, অৰ্থাৎ বৈদ্যুতিক ট্ৰেইন চলাচল আৰম্ভ হ'ব। গুৱাহাটীৰ পৰা বৈদ্যুতিক ট্ৰেইন চলাচল আৰম্ভ হ'ব আৰু দেশৰ বিভিন্ন ঠাইৰ পৰা বৈদ্যুতিক ইঞ্জিনেৰে ট্ৰেইন গুৱাহাটীত আহি উপস্থিত হ'ব। দৰ্শকক জানিব বিচাৰিব যে কেইটা লাইনত আৰম্ভ হ'ব? বৈদ্যুতিক লাইন সকলোতে বৈদ্যুতিকৰণ হ'ব নে কিছু নিৰ্দিষ্ট ৰেল লাইনতহে বৈদ্যুতিকৰণ কৰা হ'ব? অকণমান যদি সহজকৈ আমি বুজি পাওঁ কথা। এতিয়া মই সহজকৈ ক'বলৈ হ'লে, যদি আপুনি বাহিৰৰ পৰা ইয়ালৈ গুৱাহাটীৰ কথা কয়, তেতিয়াহ'লে আমাৰ NF ৰেলৰ আণ্ডাৰত আমাৰ 5টা ডিভিজন আছে: কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া। প্ৰথমতে বৈদ্যুতিক ট্ৰেইন কাটিহাৰ ডিভিজনৰ কাটিহাৰলৈ আহিছিলে, তাৰপিছত কাটিহাৰৰ পৰা নিউ জলপাইগুৰিলৈ আহিলে, তাৰপিছত নিউ জলপাইগুৰিৰ পৰা নিউ কোচবিহাৰলৈ আহিলে, তাৰপিছত নিউ কোচবিহাৰৰ পৰা শ্ৰীৰামপুৰলৈ আহিলে আৰু শ্ৰীৰামপুৰৰ পৰা নিউ বঙাইগাঁৱলৈ এই ছেকশ্যনটোত এতিয়াও CRS ইনস্পেকশ্যন হোৱা নাই। কাম কিন্তু প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত হৈছেই প্ৰায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন অংশলৈ প্ৰথমতে মালবাহী ট্ৰেইন চলিব। মালবাহী ট্ৰেইন প্ৰথমতে যেতিয়া নতুন ৰেল লাইনবিলাকত চলাৰ এটা আপোনালোকৰ নিয়ম, এইটো ৰেলৰ এটা তেওঁলোকৰ এটা নিয়মেই। কিমান দিন চলিব লাগিব মালবাহী ট্ৰেইন? প্ৰথমতে ট্ৰেইন আপোনাৰ আমি সেইটো চাই ল'ম, মালবাহী ট্ৰেইন চলি কেনেকুৱাকৈ ৰেলপথটো মানে কেনেকুৱাকৈ ফিটনেছটো আমাৰ চোৱা হয়। যদিও CRS ইনস্পেকশ্যনত কমপ্লিট ফিটনেছ দিয়া হয়, তাৰপিছত কিন্তু এটা ৰুল আছে যে প্ৰথমতে মালবাহী ট্ৰেইন চলিব লাগিব। মালবাহী চলাৰ পিছত আকৌ ইনস্পেকশ্যন কৰিব নেকি ৰোডটো? নকৰে। তাৰপিছত মালবাহী ট্ৰেইন চলিলে তাৰপিছত আমাৰ যাত্ৰীবাহী ট্ৰেইন চলাচল কৰিব। মানে আপোনাৰ CRS ইনস্পেকশ্যনৰ লগে লগে যদি আমি মালবাহী ট্ৰেইন যাত্ৰীবাহী ট্ৰেইন চলাই দিওঁ, অলপ ছেফটি এংগলৰ কথা আছে। গতিকে গতিকে যিটো নিয়ম সেই নিয়ম মতেই হ'ব। প্ৰথমতে মালবাহী ট্ৰেইন চলিব, তাৰপিছত যাত্ৰীবাহী ট্ৰেইন চলিব।